এতিয়া কুকুৰ মাৰিলত ন্যায় বিচৰা দেখিলো। আমাৰ অসমখন এনেকুৱা এখন ঠাই য'ত কুকুৰ মৰাৰ ন্যায় বিচাৰি মানে হাল্লা লগায়, কিন্তু সেইখন অসমৰ ঈশ্বৰ পুত্ৰক হত্যা কৰা হ'ল। হত্যাকাৰী এতিয়াও পুলুঙা মাৰি বাচি আছে। কুকুৰ মৰা কোনো প্ৰমাণ নোপোৱাকে ভিক্টৰ দাক ধৰি নি বেহুচ কৰি পেলালে, কিন্তু ঈশ্বৰ পুত্ৰক হত্যা কৰা প্ৰমাণ থকাৰ পাছতো এতিয়াও ন্যায় দিবলৈ মানে চিন্তা কৰি আছে। বাট হোৱাই এতিয়া আপোনালোকৰো এনেকুৱা লাগে নে যে আমাৰ অসমত কিছুমান অলাগাদ্ধ মূৰ্খ মানে এনে জেগা বন্দী কৰি আছে? এনেকুৱা ভাৱনাবিলাক আহে নে বাৰু? এতিয়া মাৰিব লাগিছিলে কাক আৰু মাৰিছে কাক বাৰু চিন্তা কৰক। একচুৱেলি ইহঁতক মানে ভালকে কবলৈ মন নাযায়, ইহঁতক মানে বহুত বেয়া শব্দৰে মোৰ গালি দিবলৈ মন যায়। কিন্তু মোক বহুতে কমেন্ট কৰি কৈছে ফেচবুকত যে ভাইটি তুমি বেয়া শব্দ নকবা, তোমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে। চ' মই আপোনালোকৰ কথা শুনিছো, কিন্তু মই লিখা মোৰ স্ক্ৰিপ্টটোৱে যদি বিচাৰে তেতিয়া কিন্তু উপায় নাই। জুবিনদাৰ পিছত এতিয়া দ্বিতীয়টো টাৰ্গেট হৈছে ভিক্টৰ দাস। কাৰণ কোনোবা মানুহে যদি জুবিনদাৰ ন্যায় বিচাৰি কথা কয় তেনেহ'লে সেই মানুহজন অসমৰ বহুত ডাঙৰ এজন অপৰাধী হৈ যায়। সেনেকৈ ভিক্টৰ দাসে নিজৰ খাতিৰ নকৰি তেওঁ আমাৰ অসমৰ গৌৰৱ, আমাৰ অসমৰ চান যিজন মানুহ জুবিন দাস, সেই জুবিনদাৰ ন্যায় বিচাৰি কথা কৈছিল। তেওঁ নিজৰ পৰৱা নকৰা নাই যে আমাৰ কি হ'ব, মোক কি কৰিব, মোৰ ফেমিলিৰ কি হ'ব, সেইবিলাক একো চিন্তা কৰা নাই। তেওঁ চিন্তা কৰিছে আমাৰ জুবিনদাৰ ন্যায় লাগে বুলি তেনেকৈ ভিডিঅ' বনাইছিল আৰু তেনেকৈ তেওঁ গালি গালাজ কৰিছিলে। আজি তেওঁৰ হালত চাওক, মানুহে কুকুৰকো তেনেকৈ নিপিটে যেনেকৈ অসম পুলিচে তেওঁক মাৰিছে। কি অসম পুলিচে কিহৰ কাৰণে মাৰিছে, কি গলতি আছে, কি দুখ কৰিছিল বাৰু আমাৰ ভিক্টৰ দাসে? আজি মই সেই মানুহবিলাকক কুৱেশ্যন কৰিব বিচাৰিছোঁ যিসকল কুকুৰৰ পোৱালিহঁতে কৈছিল যে ভিক্টৰ দাস তুমি কথা কোৱা, তুমি জুবিনদাৰ ন্যায় বিচাৰি কথা কোৱা, আমি তোমাৰ লগত আছোঁ। আজি সেই কুকুৰৰ পোৱালিবিলাক ক'ত গৈছে? ক'ত গৈছে তহঁত চুপ মাৰা নিহঁত? আজি ভিক্টৰ দাসৰ এই যে হালত হৈছে যে তহঁতে তেওঁক উঠাই গছক উঠাই দিছ, আজি ক'ত গৈছ তহঁত? আজি তোৰ পিছফালে কোনো নাই। আজি আপোনালোকে চাওক ভিডিঅ'ত, মই লগাই দিছোঁ স্ক্ৰীণত, ভিডিঅ'টো চাওক কেনেকৈ মাৰিছে। মানুহে কি মানুহক কেনেকৈ মাৰে, মানুহেতো কুকুৰকো তেনেকৈ নামাৰে। এনেকৈ ভিক্টৰ দাসৰ হালত কৰিছে। অসমত পুলিচৰ শাসন নচলে, অসমত যদি শাসন চলে তেনেহ'লে মাফিয়াগিৰি শাসন চলি আছে অসমতে। এইটো মই কিয় কৈছোঁ, কাৰণ আজি কোনো মানুহে যদি কোনো অন্যায় বিপৰীত কথা কয়, যদি কোনো মানুহে কোনো মানুহক মাৰি পেলাইছে, সেই মানুহজনৰ বিপৰীত যদি কথা কয় কিলে মাৰিছে ক'লে সি তাকো মাৰি পেলায়। এনেকৈ অসমখন চলি আছে। অসমত একো শাসন নচলে, পুলিচৰ একো পাৱাৰ নচলে। অসমত চলে যদি শ্ৰী বিজেপিৰ পাৱাৰ চলি আছে আৰু গুণ্ডাগিৰি চলি আছে অসমত। কি চলি আছে? বিজেপিৰ শাসন চলি আছে অসমতে। বিজেপিয়ে নিজৰ শাসন চলাই আছে অসমতে। মই আমাৰ অসমৰ ৰাইজসকলক হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি আমাৰ অসমৰ সম্পদ, আমাৰ অসমৰ গৌৰৱ জুবিনদাক হেৰাইছোঁ। সেই যে জুবিনদাৰ প্ৰেমিক ভিক্টৰ দাস যিজনে ন্যায় বিচাৰি কথা কয়, তাক আমি হেৰুৱাব নিবিচাৰোঁ। সেইটো কাৰণে মই আপোনালোকক আকৌ এবাৰ হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোক ভিক্টৰ দাসৰ পিছত কিয় হওক। ভিক্টৰ দাস আমাৰ নিজৰ ভাইৰ নিচিনা, আমাৰ নিজৰ বাই ককাইৰ নিচিনা। সেইটো কাৰণতে লগত যিটো পৰিস্থিতি চলি আছে এইটো কিন্তু বহুত বেয়া হৈ আছে। কাৰণ তেওঁ একো গলতি কৰা নাই, একো বেয়া কাম কৰা নাই। তেওঁ যদি কাম কৰিছে, কিবা এটা কৈছে, সেইটো চিফ কৈছে আমাৰ অসমৰ সম্পদ জুবিনদাৰ ন্যায় বিচাৰি কথা কৈছে। সেইটো কাৰণত এই জুবিনদাৰ ন্যায় বিচাৰি কথা কোৱাৰ কাৰণতে তেওঁ আজি এইটো হালত হৈছে। আপোনালোকক চবক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে তেওঁৰ পিছফালে থিয় হওক। বিতৰ্কিত ভিক্টৰ দাস, অসমৰ ভিতৰত 1 নম্বৰ গালি পৰা মানুহজনে হৈছে ভিক্টৰ দাস। ভিক্টৰ দাসক বহুতে ভাল পায়, বহুতে বেয়া পায়। আজি যি ভিক্টৰ দাসৰ অৱস্থা হৈ আছে তাৰ বাবে জগৰীয়া কোন আপোনালোকে জানেনে? ইয়াৰ বাবে দায়ী কোন আপোনালোকে জানেনে? আপোনালোক আৰু আমি মিডিয়াই হৈছোঁ আচলতে ভিক্টৰ দাসৰ জমকাল। ভিক্টৰ দাসে যেতিয়া গালি পাৰিব তেতিয়া বহুতে ভাল পায়, পূৰা লাইক কমেণ্ট শ্বেয়াৰ। ভিক্টৰ দাসক এইখিনিয়ে লাগে। ভিক্টৰ দাসে ভাবে যে অসমত মোৰ নামটো সদায় আগত থাকক, বিতৰ্কত হ'লেও মোক লাইক কমেণ্ট শ্বেয়াৰ কৰক, হাইলাইট হৈ থাকিম সদায়। আৰু সেইখিনি কৰা সুবিধা আমি দি আছোঁ। আজি তাৰ ফলত ভিক্টৰ দাসৰ কি অৱস্থা হৈ আছে। তেখেত এজন শিক্ষিত ব্যক্তি, শিক্ষক হয়। ভিক্টৰ যাতে যেতিয়া সামাজিক মাধ্যমত আহি পেলাই শিক্ষাৰ কথা আলোচনা কৰিব, যেতিয়া ভাল সমালোচনা কৰিব, তেতিয়া আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰক। যেতিয়া ভিক্টৰ দাসে গালি পাৰিব তেতিয়া আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ একো কৰিব নালাগে। সেই গালি পাৰি পেলাই যে সি ভাইৰেল হৈছে সেইটো কথা সি ভালদৰে জানে আৰু জানি বুজি বিতৰ্কত সোমাব বিচাৰে, আৰু আমি সেইখিনি সুবিধা দি আছোঁ। আজি কেতিয়াবা যদি CM-ক গালি পাৰে, কেতিয়াবা মিয়াৰ মঞ্চত যাই পেলাই ইয়া আলি গাই থাকে, আল্লাহু আকবাৰ গাই থাকে। আৰু কেতিয়াবা মিয়াক গালি পাৰি মিয়া কি নাম পে কুত্তা পালুংগা বুলিও কয়, কেতিয়াবা গৰু খাম বুলি কয়। ভিক্টৰ দাসৰ কিমানটা চৰিত্ৰ আছে আপোনালোকে জানেনে? তেখেত এজন শিক্ষক হয়,
তেখেতে যদি শিক্ষাৰ ক্ষেত্ৰত যদি আলোচনা কৰে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰক, আপোনাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ক। এই ভিক্টৰ দাসে যিবিলাক ভাষা ব্যৱহাৰ কৰে, CM-ক গালি পাৰি থাকে, সঁচাই শুনিব নোৱাৰি, ইমান অভদ্ৰ গালি পাৰে। আজি যদি ভিক্টৰ দাসে কোনো এখন মঞ্চত যাই পেলাই কিবা এটা কৰিব যায়, তেতিয়া মানুহ ৰাইজে ডাইৰেক্ট ক'ব এই জহৰা ভিক্টৰ দাস আহিলে। আজি ভিক্টৰ দাসৰ যদি আপোনালোকে ভাল পায়, ভিক্টৰ দাসৰ যদি আপোনালোকে ভাল হোৱাটো বিচাৰে, তেতিয়াহ'লে ভিক্টৰ দাসৰ ভাল কথাখিনি আপোনালোকে শ্বেয়াৰ কৰক, তেতিয়াহে ভিক্টৰ দাসৰ ভাল হ'ব। এই বেয়া বস্তুখিনি আপোনালোকে ইগন'ৰ কৰি দিয়ক। ভিক্টৰ দাসেও জানে বেয়াখিনি ক'লে যে মানুহে বেছিকৈ চাব, আৰু তাৰ কাৰণে ভিক্টৰ দাসৰ আজি এয়া অৱস্থা হৈ আছে। ভিক্টৰ দাসক মানুহে বহুতে ভাবে ইয়াৰ বহুত দম কেলা, কেলা বহুত দম, পূৰা ক'ব পাৰে, CM-ক গালি পাৰিব পাৰে, একো নোৱাৰে। সি এটা ভয়াতুৰ প্ৰাণী হয়, সি ভয়াতুৰ প্ৰাণী। এক কোব মাৰাৰ লগে লগে অ' মা বুলি চিঞৰি থাকে। আজি ভিক্টৰ দাসৰ এনেকুৱা হৈ আছে, ভিক্টৰ দাসৰ মাকৰ কি অৱস্থা হৈছে আপোনালোকে জানেনে? এটাই সন্তান, সেই সন্তানটোক লৈ পেলাই এগৰাকী মাতৃৰ কি অৱস্থা হৈ আছে। আপোনালোকে যদি ভিক্টৰ দাসৰ ভাল হোৱাটো বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ভিক্টৰ দাসৰ বেয়া বস্তুটো প্ৰচাৰ নকৰিব। তেতিয়া ভিক্টৰ দাস নিজে লাইনত আহি যাব। তেতিয়া ভাবিব মই দেখোন ইমান গালি পাৰোঁ, আজিকালি মোৰ বস্তুবিলাক কোনো নাচায়। তেতিয়া ৰাস্তাটো সলাই ল'ব, ভাল তেতিয়া হ'ব। আৰু ভাল কৰিব লাগিব আপুনি আৰু আমাৰ দৰে মানুহে ভিক্টৰ দাসক ভাল কৰিব লাগিব। আজি ভিক্টৰ দাসৰ যিটো নাম হৈ আছে গুণ্ডা, জহৰা, বদমাছ, সেইবোৰ নাম আমাৰ পৰাই পাই আছে। ভিক্টৰ দাসে সেইকাৰণে গালি পাৰিব আৰম্ভ কৰে। কেতিয়াবা CM-ক ইমান গালি পাৰে, আপোনালোকে শুনা পায়নে? যেতিয়া CM-ক গালি পাৰে তেতিয়া ৰাজনীতিবিদৰ মানুহখিনি বহুত ভাল পায়। কেতিয়াবা জুবিন দাক লৈ পেলাই কান্দে, জুবিন ক্ষেত্ৰীখন লগে লগে বনাই দিয়ে। কেতিয়াবা মিয়াক গালি পাৰে, মিয়াৰ নামত কুকুৰ পালিম বুলি কয়। কেতিয়াবা ষ্টেজত যাই পেলাই আল্লাহু আকবাৰ ইয়া আলি গায়। সেইবোৰ কৰিলে নহ'ব। ভিক্টৰ দাসৰ বহুত ৰূপ আছে। ভিক্টৰ দাসৰ এইটো আমিয়ে চেঞ্জ কৰিব লাগিব। কেনেকৈ চেঞ্জ কৰিব লাগিব? ভিক্টৰ দাসে যেতিয়া গালি পাৰিব আমি ইগন'ৰ কৰিব লাগিব। পাৰিলে ভিক্টৰ দাসক আনফল' কৰি দিব লাগিব। তেতিয়া ভিক্টৰ দাস নিজে নিজে লাইনত আহিব। আজি বহুতে সমালোচনা কৰি আছে, ভিক্টৰ দাসক মাৰিলে, পুলিচে কিবা কৰিলে। পুলিচে নিজৰ ডিউটি কৰি আছে। ভিক্টৰ দাসক ভুল নোহোৱাকৈ পুলিচে লৈ যোৱা নাই। ভিক্টৰ দাসক থানাত মাৰপিটো কৰা নাই, কাৰণ ভিক্টৰ দাসে বহুত মাল খায়, মদ চদ খাই কিবা এটা হ'ব পাৰে। আজিকালি কোনো থানাতে মানুহ নামাৰে, সেইটো দেখাও নাই আৰু সেই বস্তুটো এতিয়ালৈকে শুনা নাই, বৰ্তমান শুনা নাই। কিন্তু ভিক্টৰ দাসে জানিব আৰু আৰক্ষী বিষয়াই জানিব। কিন্তু মই এটা কথাই জানো যে আৰক্ষীয়ে নিজৰ ডিউটিহে কৰি আছে, তেওঁলোকে নিজৰ ডিউটি কৰি আছে। বহুতে বহুত কিবা কিবি কৈ আছে, সেইবিলাক বিশ্বাস কৰিব নালাগে। ভিক্টৰ দাস সুস্থ হৈ আছে, বৰ্তমান জেলত আছে, চাগে জেলত আছে বৰ্তমান। আৰু ভিক্টৰ দাসক যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এইখিনি কাম কৰিব, আশা কৰিছোঁ।